নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাবলৈ লৈছে সত্যৰ এটা নতুন অধ্যায়। মাছক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। এই মাছ বিতৰ্কক কেন্দ্ৰ কৰি এটা নতুন তথ্য সন্মুখলৈ আহিছে। ঢিঙৰ ঘটনাৱলীৰ পিছত নগাঁৱৰ মীনপালক সন্থাৰ ফালৰ পৰা হঠাৎ ঘোষণা কৰা হ'ল যে এতিয়াৰ পৰা নগাঁৱৰ মাছ উজনি অসমলৈ প্ৰেৰণ কৰা নহয়। লগে লগে উজনি অসমত ব্যাপক হাৰত প্ৰতিবাদ হ'ল। উজনি অসমৰ বিভিন্ন জাতীয় সংগঠন তথা স্থানীয় ৰাইজেও সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি নগাঁৱৰ মাছ গ্ৰহণ নকৰোঁ, আমি নিজাববীয়াকৈ মাছ প্ৰস্তুত কৰিম। লগে লগে উজনি আৰু নামনিৰ মাজত এক সংঘাত আৰম্ভ হ'ল। এই সংঘাতৰ মূল কাৰণ নগাঁৱৰ মীন পালক সন্থাৰ সভাপতিজন। মীন পালক সন্থাৰ সভাপতিজনৰ এই ভাষ্য এবাৰ ভালকৈ মন দি শুনক। আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। এই সমগ্ৰ ঘটনাৰ পিছত সত্যই সমগ্ৰ বিষয়টোক অধ্যয়ন কৰি চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই যে ব্যক্তিজন, যিজন ব্যক্তিয়ে নগাঁৱৰ পৰা উজনি অসমলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি কৈছিল, তেওঁ নিজকে নগাঁও মীন পালক সন্থাৰ সভাপতি বুলি দাবী কৰিছে। কিন্তু সঁচাকৈ তেওঁ নগাঁও মীন পালক সন্থাৰ সভাপতি হয়নে? সেই মানুহজন সংক্ৰান্তত ইতিমধ্যে আমি কিছু তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ। ফেচবুকৰ তেওঁ পেজৰ পৰা বহুবোৰ তথ্য সন্মুখলৈ আহিছে। এইবাৰ এই ব্যক্তিজনৰ এই ফেচবুক পেজটোলৈ মন কৰক। মানুহজনৰ নাম হৈছে ইব্ৰাহিম খলিল উল্লাহ। ইব্ৰাহিম খলিল উল্লাই দাবী কৰিছে তেওঁ নগাঁও মীন পালক সন্থাৰ সভাপতি আৰু উজনিলৈ মাছ প্ৰেৰণ কৰা নহ'ব বুলি এইজন ব্যক্তিয়ে সাংবাদিকৰ ওচৰত দাবী কৰিছিল। ইব্ৰাহিম খলিল উল্লাহৰ পেজটোলৈ মন কৰক। বুধবাৰে পুৱাৰ ভাগত তেওঁ পেজত লিখিছে, আমাৰ সুৰক্ষাৰ কাৰণে মাক মাতি যদি 100 বাৰ জেলত যাব লাগে তাৰ কাৰণে সাজু আছোঁ ইনশাল্লাহ। এক কথাত ক'বলৈ গ'লে মিয়াৰ সমৰ্থনত বা মুছলমানৰ সমৰ্থনত তেওঁ বক্তব্য উত্থাপন কৰিবলৈ চেষ্টা চলাইছে। তেওঁৰ সমগ্ৰ পেজ অধ্যয়ন কৰাৰ পিছত আমি বহুবোৰ তথ্য জানিব পাৰিছোঁ। খবৰ অনুসৰি এই যে ব্যক্তিজন, এই ব্যক্তিজন আচলতে AIDFৰ সক্ৰিয় কাৰ্যকৰ্তা। ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ কেইবাখনো সভাৰ আলোকচিত্ৰ এওঁ পেজত দেখা গৈছিল। এই ব্যক্তিজন সংক্ৰান্তত আমি ইতিমধ্যে অনুসন্ধান কৰি বহুবোৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ। ইব্ৰাহিম খলিল উল্লাহ আচলতে ৰূপহীয়াত বিধানসভা সমষ্টিৰ এজন AIDFৰ নেতা। গদাইমাৰী গাঁও পঞ্চায়তৰ আগৰ এক্স কাউন্সিলাৰ আছিল, AIDFৰ এক্স কাউন্সিলাৰ আছিল। AIDFৰ এই নেতাজন কেতিয়া নগাঁও মীন পালক সন্থাৰ সভাপতি হ'ল সেই কথা কোনেও নাজানে। স্বাভাৱিকতেই প্ৰশ্ন হৈছে, AIDFৰ এজন নেতা হিচাপে উজনি আৰু নগাঁৱৰ মাজত সংঘাত আনিবলৈ এওঁ চেষ্টা চলাইছিল নেকি? এওঁৰ বক্তব্যৰ পিছতেই উজনিত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এওঁৰ সৈতে আন এজন ব্যক্তিয়ে এই সমগ্ৰ ঘটনা সংক্ৰান্তত বক্তব্য আগবঢ়াইছিল। ইতিমধ্যে তেওঁৰ লগত যিজন ব্যক্তিয়ে বাইট দিছিল বা মন্তব্য আগবঢ়াইছিল, সেই ব্যক্তিজনক নগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম আছিল জহিৰুল ইছলাম। জহিৰুল ইছলামক জুৰিয়াৰ দগাঁৱৰ পৰা ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। যিজন মূল অভিযুক্ত আছিল ইব্ৰাহিম খলিল উল্লাহ, এতিয়াও পলাতক অৱস্থাত আছে। ইব্ৰাহিমৰ ফেচবুক পোষ্ট আপোনালোকে ভালকৈ মন দি চাওক। ইব্ৰাহিমে মুকলিভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ পেজত প্ৰত্যাহ্বান জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট এটা ডিজিটেল প্লেটফৰ্মত ওলাইছিল। তেওঁ লগে লগে কৈছে যে অসমত সংখ্যালঘু সুৰক্ষিত নহয় তাৰ প্ৰমাণ চাওক। ৰাজধৰ্মৰ পৰিৱৰ্তে গোটেই জাতিটোক খণ্ড খণ্ড কৰাত ব্যস্ত। এতিয়া প্ৰশ্ন হৈছে, উজনি আৰু নগাঁৱৰ মাজত সংঘাতৰ সৃষ্টি কৰা AIDFৰ নেতাজনক গ্ৰেপ্তাৰ কৰিব কেতিয়া? জুৰিয়াত আজি নগাঁও মীন পালক সন্থাৰ এখন সভা অনুষ্ঠিত হয়। এয়া জুৰিয়াৰ মীন পালক সন্থাৰ সভাৰ দৃশ্য। সভাৰ অন্তত নগাঁৱৰ মীন পালক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰে উজনিলৈ তেওঁলোকে মাছ ৰপ্তানি কৰিবই। মাছ ৰপ্তানি কৰাত বাধা দিয়াৰ কোনো সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰা নাই। আজি কেইদিন ধৰি যিটো মন্তব্যৰ ওপৰত গোটেই অসম জুৰি এটা তোলপাৰ লাগিছে যে নগাঁও জিলা মীন পালন সন্থা বুলি যিটো নাম লৈ দুজন ব্যক্তিয়ে বা 2-3জন ব্যক্তিয়ে যিটো এটা বক্তব্য দাঙি ধৰিছিল যে অসমৰ উজনি অসমলৈ মাছ ৰপ্তানি নকৰোঁ বুলি সিদ্ধান্ত লৈছিল, তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। কাৰণ আমি মৎস্য ব্যৱসায়ৰ লগত জড়িত ব্যক্তি, ইয়াত যিসকল ব্যক্তি আছে গোটেইখিনি ব্যক্তি মৎস্য ব্যৱসায়ৰ লগত জড়িত। কাৰণ আমি মাছ নিজে উৎপাদন কৰোঁ, আমি কোনো মৎস্য পালনৰ ব্যৱসায়ী সন্থাৰ লগত জড়িত নহয়, আমাৰ কোনো সন্থা নাই। আমি নিজে উৎপাদিত কৰা মৎস্য আমি অসমৰ বিভিন্ন জেগাৰ জিলালৈ ৰপ্তানি কৰোঁ বা অসমৰ বাহিৰলৈও যায়, যেনেকৈ নাগালেণ্ডত যায়। আৰু আমি আজিৰে পৰা নহয়, বহু পূৰ্বৰে পৰা বহু দিনৰ পৰা আমি ৰপ্তানি কৰি আহিছোঁ আৰু ভৱিষ্যতেও নি থাকিম। আজিও গৈছে, যোৱাকালি মোৰ নিজৰ মাছ গৈছে, মোৰ মামা তেখেতৰো মাছ গৈছে, তিনিচুকীয়ালৈ গৈছে, ডিব্ৰুগড় গৈছে। অহাকালিৰ পৰাও যাব, আজিৰে পৰাও যাব, নিশ্চয় যাব আৰু ভৱিষ্যতেও আমি পঠাম। তাত যাতে প্ৰশাসন বা
চৰকাৰ প্ৰশাসন আৰু দল সংগঠনৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। ইব্ৰাহিম খলিলুল্লাহ মদনী তেখেতৰ বোলে পৰ্টেল চেনেল আছে দুটা, সেইটো TRPৰ কাৰণে দিছে। তেখেতৰ মই প্ৰথমে এটা আহ্বান এই প্ৰশাসনক জনাম যাতে তেখেতৰ এই পৰ্টেল দুটা বন্ধ কৰক, য'তে ত'তে মানুহক ব্লেকমেইলিং কৰে। কোনোবা ঘৰত যদি কোনোবা কাজিয়া মতামাইকৈ কাজিয়া লাগে সেই ঘৰত সোমাই গৈ এইবিলাক নিউজ কৰে। পৰ্টেল এই দুটা পৰ্টেল প্ৰথমত বন্ধ কৰি দিব লাগে। লগে লগে সমগ্ৰ বিষয়টো নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে। আমাৰ মাজত প্ৰশ্ন হৈছে, আচলতে উজনি আৰু নগাঁৱৰ মাজত সংঘাত সৃষ্টিৰ বাবে এইজন ব্যক্তি AIDFৰ নেতাজনে চেষ্টা চলাইছিল নেকি? ইয়াৰ আঁৰত AIDFৰ ষড়যন্ত্ৰ আছিল নেকি? এই সমগ্ৰ ঘটনা সংক্ৰান্তত আপোনাৰ বক্তব্য কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।